কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ দলৈতোলা প্ৰাথমিক বিদ্যালয়ত আলী ফাদাৰ এণ্ড ছন্স ফাউণ্ডেশ্যন এটি সমাজ সংস্কাৰমূলক NGOৰ উদ্যোগত দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাবৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন কৰা হয়। উল্লেখ্য যে বৰ্তমান সমগ্ৰ দেশজুৰি বিশেষকৈ চহৰ তথা গ্ৰামাঞ্চলত মানৱ শৰীৰত বিভিন্ন ৰোগ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই প্ৰাথমিক ৰোগ নিয়ন্ত্ৰণত গ্ৰামাঞ্চলৰ লোকসকলৰ সহায় হোৱাৰ লক্ষ্যৰে উক্ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটি অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। উক্ত শিবিৰত 200ৰো অধিক ৰোগীক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰা হৈছে, যাৰ দ্বাৰা অঞ্চলটোৰ লোকসকলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত কিছু সকাহ হোৱা বুলি জানিব পৰা গৈছে। উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰটিত বিজেপি ৰাজ্যিক SC মৰ্চাৰ সম্পাদক ভৱেন্দ্ৰ দাস, দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাবৰ সভাপতি তফিকুৰ ৰহমান, সম্পাদক বাহাৰুল ইছলাম, উপদেষ্টা আমানুৰ ৰহমান ৰিপন, আব্দুল সেলিম ওৰফে বাপা, সাংস্কৃতিক সম্পাদক ইকবাল আহমেদকে প্ৰমুখ কৰি প্ৰায় সংখ্যক লোকে সহযোগ কৰে। স্পৰ্টছ ক্লাবৰ সৌজন্যত আলী ফাউণ্ডেশ্যনৰ ফাদাৰ এণ্ড ছন্স ফাউণ্ডেশ্যনৰ সৌজন্যত আৰু দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাবৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰ এটা আয়োজন কৰা হৈছিল আৰু সেই উদ্দেশ্যে আমি আজি ইয়াতে সমবেত হৈছোঁ। এতিয়ালৈকে আমাৰ 100ৰো অধিক হৈছে আৰু আহি আছে বহুত পেচেণ্ট ইতিমধ্যে আমাৰ লাইনত খাৰা হৈছে, আপোনালোকে কেমেৰামেন দেখাব পাৰে। আৰু দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাব আমি অকল আজি এই প্ৰগ্ৰামে নহয়, ইতিমধ্যে আমি ইতিপূৰ্বৰ পৰা আমি এইবিলাক প্ৰগ্ৰাম কৰি আহিছোঁ। দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাব আমি মোটামুটি 35 বছৰত ভৰি দিলোঁ, গতিকে আৰু এই সামাজিক কামতে আমি সদায় কাম কৰি আছোঁ। ইয়াতে সাধাৰণতে আমাৰ যিখিনি মানে মেডিচিনৰ যিখিনি আছে আৰু মানে মেডিচিন বিভাগটোৰ এতিয়া চোৱা চিতা কৰা হৈছে আৰু শল্য চিকিৎসা মানে তেনেকুৱা সুবিধা নাই কাৰণে আমি কৰা নাই, আৰু তেখেতসকলে যে প্ৰয়োজন অনুসৰি শল্য চিকিৎসাটো মানে কৰাৰ মানে প্ৰয়াস কৰিছে আৰু আগবাঢ়িব আৰু তেনেকৈ। যোৱা দিনবোৰতো তেখেতসকলে আমাৰ ইতিমধ্যে বহুতো সহায় সহযোগিতা আগবঢ়াইছে, আমাৰ ঈদগাহত হওক বা ৰাজহুৱা অনুষ্ঠানত হওক। আজি আকৌ সেই চেগতে আজি তেখেতসকলে আমাৰ মাজত মানে জাৰ্চি বিতৰণ কৰিছে ক্লাবলৈ, আৰু অনাগত দিনত তেখেতসকলে যিমান পাৰে সহায় সহযোগিতা আগবঢ়াম বুলি আমাক কথা দিছে। আমি তেখেতসকলক মনত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তদুপৰি আলী ফাদাৰ এণ্ড ছন্স ফাউণ্ডেশ্যনে ক্ৰীড়াৰ উত্তৰণৰ দিশতো লক্ষ্য ৰাখি দলৈতোলা নয়নজ্যোতি স্পৰ্টছ ক্লাবলৈ জাৰ্চি বিতৰণ কৰে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।